নমস্কাৰ, মোৰ নাম অভিনৱ দত্ত। মই এই নিকেতনৰ ৮ম শ্ৰেণীত পঢ়ো। মই আজি কিতাপ পত্ৰ, জ্যামিতি বক্স, পেঞ্চিল বক্স আদি কৰি বহুতো কলম, বহুতো বেলেগ বেলেগ ধৰণৰ কলম আনিছোঁ। এনেকৈ আদি বহি কাটে পানি আনিছোঁ। হৈছে ভাল বিক্ৰী হৈছে। এটি ২৫০০ মানৰ হ'ল চাগে। ভাল লাগিছে আজি, এইটো নতুন এটা অভিজ্ঞতা। আমাৰ নতুন সৰুতে এটা নতুন অভিজ্ঞতা হৈছে। ভাল লাগিছে। আজিতো এইটো মাঘৰ বিহুত উপলক্ষে দ্বিতীয় আমাৰ শিশু বজাৰ হৈছে আৰু তাৰ ওপৰতে এতিয়া চবেই এতিয়া গম পাইছে যে কেনেকৈ গ্ৰাহকৰ লগত কেনেকৈ কথা পাতিব লাগে, কেনেকৈ পইচা লেনদেন কৰিব লাগে, সেই বিষয়ে এটা আমাৰ স্কুলত হেৰি আছে। মই অমিতা, টেঙা, টেঙামৰা জেলি, ইডলি, পিঠা। ভাল লাগিছে। 400 তৃতীয় শ্ৰেণীত পঢ়ো। মই পিঠা, লাড়ু, আচাৰ, চাউল, পানী টেঙা। স্কুলৰ যিখন বজাৰ বহিছে তাৰ পৰা মই চুঙা চাউল ল'লোঁ আৰু বিভিন্ন বস্তু কিছুমান ল'লোঁ। ভাল লাগিলে, কিনা বেচাৰ যিটো হেৰি দেখি ভাল লাগিলে। হয় অভিভাৱক। কোমোৰা এটা ল'লোঁ, কণী ল'লোঁ, লাই শাক ল'লোঁ আৰু পিঠা ল'লোঁ। সকলো বস্তুৱে ওলাইছে। হাঁহ, কুকুৰা, পাৰ। ভাল লাগিছে। হয়, খাদ্য সামগ্ৰী, পিঠা, চিৰা, সান্দহ সকলো পাইছোঁ আৰু বিহু বুলি। তাৰপিছত কোমোৰা, বৰা চাউল আৰু পিঠা আনিছিলোঁ। এতিয়ালৈকে 1000 মান হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰীমান ভাগ্যৱতী বৰা। মই ক্লাছ 6। ভাল লাগিছে। পইচাৰ হিচাপটো জানিছোঁ কেনেকৈ কৰিব লাগে। নমস্কাৰ, জয় জয়তে আগন্তুক ভোগালী বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ। শংকৰদেৱ শিশু নিকেতন বৰপথাৰত আমি এইবাৰ দ্বিতীয়বাৰৰ, প্ৰথমবাৰ যোৱাবাৰ হৈছিল, এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি শিশু বজাৰ অনুষ্ঠিত কৰিছোঁ আৰু এই ধাৰা আমি চলাই যাম পৰম্পৰাগতভাৱে, ভৱিষ্যতে চলি থাকিব ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি যি ব্যৱহাৰিক জ্ঞান, মানে বেপাৰ বাণিজ্যৰ প্ৰতি যি আগ্ৰহী কৰি তোলা, আকৰ্ষিত কৰি তোলা, সেইটো এটা আমাৰ উদ্দেশ্য আছে যে ছাত্ৰ ছাত্ৰীসকল বেপাৰ বাণিজ্যৰ প্ৰতি যদি আগ্ৰহী হৈ যায়, আগবাঢ়ি যায়, আৰু লগতে মানে লেনা দেনা দিশত ব্যৱহাৰিক এটা শিক্ষা প্ৰদান কৰিবৰ কাৰণে, জ্ঞান প্ৰদান কৰিবৰ কাৰণে আমাৰ এই প্ৰচেষ্টা শংকৰদেৱ শিশু নিকেতন বৰপথাৰত যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে ঘৰতে উৎপাদন কৰা শাক পাচলি, বিভিন্ন ধৰণৰ ফল মূল, ভোগালী বিহু উপলক্ষে পিঠা পনা, সান্দহ, দৈ, ঘৰৰ দৈ, এনেকুৱা কুকুৰা, হাঁহ, পাৰ, এনেধৰণৰ সামগ্ৰীবিলাকো ছাত্ৰ ছাত্ৰীসকলে আজি বেচিবলৈ আহিছে। আৰু আমাৰ অভিভাৱকসকল আৰু শুভাকাংক্ষীসকলে যথেষ্টখিনি তেখেতৰ সহযোগিতা আমাক আগবঢ়াইছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট মানুহ ভিৰ আমাৰ নিকেতনৰ প্ৰাংগণত। এই বজাৰ ভিতৰতো আছে, ভৰ্তি হৈ আছে, আপোনালোকে এটা ভিজুৱেল ল'লে গম পাব। আৰু আমি আশা ৰাখিছোঁ অনাগত সময়তো এনেধৰণৰ যাতে আমাৰ শুভাকাংক্ষীসকলে, অভিভাৱকসকলে সহযোগিতা আগবঢ়াই থাকে, ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান সময়ৰ লগত খাপ খাই আগবাঢ়ি যাবৰ কাৰণে যাতে প্ৰেৰণা যোগায়, তাৰ মই কামনা কৰিছোঁ। আৰু শেষত সকলোকে পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যে যোৱা বছৰতকৈ এইবাৰ সঁহাৰি আমাৰ যথেষ্টখিনি হৈছে। এইবাৰ আমাৰ এতিয়া ৰেজিষ্টাৰ কৰা মতে 100জনতকৈ অধিক এতিয়া আমাৰ পঞ্জীয়ন হৈছে, মানে বিক্ৰী কৰিবলৈ হোৱা ছাত্ৰ ছাত্ৰী, বেপাৰী তাৰমানে আমাৰ গাঁৱলীয়া ভাষাত যদি আমি ক'বলৈ যাওঁ। যোৱাবাৰ প্ৰায় 50-60জন তেনেধৰণৰ আছিলে। এইবাৰ মানে ক্ৰেতাৰ সংখ্যাও মানে বেছি হৈছে।
জবাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।